Hello student, এইখন হৈছে HS ফাৰ্ষ্ট ইয়াৰৰ sociology question paper হয় 2022 ফুল মাৰ্কস আছে ইয়াতে 100 আৰু পাস মাৰ্কস আছে 30 ইয়াতে ফাৰ্ষ্টতে আছে সমাজ শাস্ত্ৰ এখন সমাজ বিজ্ঞান প্ৰাকৃতিক বিজ্ঞান বিশুদ্ধ বিজ্ঞান ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে বিটো আছে ব্যক্তিত্ব দাপনত প্ৰতিবিম্ব সিদ্ধান্তটো কোনে আগবঢ়াইছিল সিটো আছে সমাজতত্ত্ব শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ডিটো আছে বদ্ধ সামাজিক স্তৰীকৰণৰ এটা উদাহৰণ দিয়া ইটো আছে শিল্প বিপ্লৱ ক'ত হৈছিল এফটো আছে জনৰীতিবোৰ শিথিল কিন্তু লোকাচাৰবোৰ কঠোৰ হসানে মিছা জিটো লিখিব দিছে মেক্স ৱেবাৰ কোনটো সমাজতাত্ত্বিক চিন্তা গোষ্ঠীৰ অন্তৰ্গত এইটো আছে হিউমেন সোসাইটি নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল আইটো আছে ভাৰতীয় সমাজতত্ত্বৰ পিতৃ হিচাপে কাক বিবেচনা কৰা হয় যেটো আছে দ্বিতীয় সমূহৰ এটা উদাহৰণ দিয়া কেটো আছে গ্ৰাম্য লোকসকলৰ প্ৰধান বৃত্তি কি এলটো আছে সামাজিকীকৰণৰ এজন প্ৰতিনিধি নাম উল্লেখ কৰা 2 নম্বৰতে আছে এটো প্ৰত্যক্ষবাদ কি নাইবা বিটো আছে সমাজতাত্ত্বিক চিন্তাধাৰাৰ প্ৰধান গোষ্ঠী দুটা কি ইয়াতে তোমালোকে যিটো পাৰা হেতু লিখিব পাৰিবা 2 নম্বৰীয়া 3 নম্বৰতে আছে জাতিৰ সংজ্ঞা দিয়া এটো 2 নম্বৰীয়া 4 নম্বৰতে আছে সংস্কৃতিৰ বিভিন্ন ভাগবোৰ কি 5 নম্বৰতে আছে সামাজিক সংস্কৃতি ভাগ দুটা কি 6টো আছে সামাজিক পৰিস্থিতিৰ বিভিন্ন ভাগ কেইটা কি 7টো আছে পৰিয়ালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা 8টো আছে পৰিৱেশ সংক্ৰান্ত দুটা সমস্যা লিখা 10টো আছে কাৰ্ল মাৰ্কসে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা কি 11টো আছে গ্ৰাম্য সমাজৰ দুটা মূল বৈশিষ্ট্য লিখা 12টো আছে পুঁজিবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা 13টো আছে সামাজিক সংৰচনা কি এইখিনি হৈছে 2 নম্বৰীয়া এটা 14টো আহিব এ সামাজিক সমূহৰ এটা সংজ্ঞা দিয়া সামাজিক সমূহৰ বৈশিষ্ট্যবোৰ লিখা এটো 4 নম্বৰ এটো নইলে নাইবা দিয়া আছে ইয়াতে বিটো আছে প্ৰাথমিক সমূহ আৰু দ্বিতীয় সমূহৰ মাজৰ পাৰ্থক্যবোৰ দেখুৱা 15টো আছে এ সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ মাজত থকা দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য লিখা নাইবা সমাজতত্ত্বৰ সমন্বয়াত্মক চিন্তাধাৰাৰ সম্পৰ্কে লিখা 16টো আছে পৰিয়ালক সমাজীকৰণৰ এক প্ৰধান অভিকৰ্তা হিচাপে আলোচনা কৰা 17টো আছে ভূগোলৰ ঔদ্যোগিক দুৰ্ঘটনা সম্পৰ্কে এটি চমু টোকা লিখা 18টো আছে সংস্থা কি সংস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা 19টো আছে সম্প্ৰদায় আৰু সমিতিৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা 20টো আছে জিএছ ঘুৰিৰ মতে জাতিৰ বৈশিষ্ট্যবোৰ কি 21টো আছে সংস্কৃতিৰ উপাদানসমূহৰ বিষয়ে চমুকৈ লিখা 12টো আছে MN শ্ৰীনিবাসে বৰ্ণনা কৰা গ্ৰাম্য সমাজ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে লিখা 23টো আছে ইমাইল দুৰখেইমৰ সামাজিক তথ্যৰ বিষয়ে ব্যাখ্যা কৰা এইখিনি হয় 4 নম্বৰীয়া এটা 6 নম্বৰীয়ালৈ আহোঁ 24টো আছে সমাজতত্ত্ব কি সমাজতত্ত্বৰ বিকাশ সম্পৰ্কে আলোচনা কৰা 25টো আছে সামাজিক স্তৰীকৰণৰ সংজ্ঞা দিয়া সামাজিক স্তৰীকৰণৰ বিভিন্ন স্বৰূপসমূহৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা 26টো আছে সামাজিক পৰিৱৰ্তনৰ সংজ্ঞা দিয়া লিখা সামাজিক পৰিৱৰ্তনত প্ৰযুক্তিবিদ্যাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা 27টো আছে কাৰ্ল মাৰ্কসৰ ঐতিহাসিক বস্তুবাদ সম্পৰ্কে আলোচনা কৰা নাইবা 28টো আছে AR দেখাই কল্যাণকামী ৰাষ্ট্ৰৰ অৱধাৰণা সম্পৰ্কে আলোচনা কৰা এইখনে আছিল আজি পেপাৰখন যদি তোমালোকে চাই ভাল পালা দেন ভিডিঅটো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ মানে বাই বাই